নমস্কাৰ আজি আহিছো আকৌ মোৰ চেনেলটোলৈ এটা কাপোৰৰ ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টোত মই এযোৰ চাদৰ মেখেলাৰ কৰা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বহু দিনেই হ'ল ইউটিউব চেনেল এটা আছে বুলি পাহৰি থকাৰ নিচিনাই হয় মানে ভিডিঅ' আপলোড কৰা হোৱাই নাই ভাবিলো যেহেতু কাপোৰযোৰ কৰি হ'ল আজি ভিডিঅ' এটা আপলোড কৰি দিওঁ আৰু আপোনালোককো কেনেকৈ কৰিছিলোঁ অলপ দেখাই দিম কাপোৰযোৰ মই পিন্ধি আছো একবাৰ দেখুৱাই দিয়ে একেবাৰে সিম্পলকে কৰিছো কাপোৰযোৰ সাইডত এনেকৈ বৰ্ডাৰ দি দিছো আৰু একেবাৰে সিম্পল মানে মাজত একো বুটা দিয়া হোৱা নাই কাপোৰযোৰ অলপ মানে ঠেক মোৰ কাৰণে ক্ষীণ মানুহৰ কাৰণে পিন্ধিবলৈ হৈছে আৰু শকত মানুহৰ কাৰণে পিন্ধিবলৈ অসুবিধা হ'ব কাপোৰযোৰ যেহেতু অলপ ঠেক সেই কাৰণে মই ইমান যত্ন কৰা নাই সাধাৰণকৈ দুই এটা ফুল কৰি কাপোৰযোৰ কৰি দিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আজিকালি মানে এটা ট্ৰেন্ড হৈছে ন এনেকৈ যে সাইডত বৰ্ডাৰ লগাই চাদৰ মেখেলা পিন্ধা ময়ো ভাবিলোঁ মই যেহেতু অলপ চিলাই কৰিব জানোৱেই হাতেৰে এটা বৰ্ডাৰ লাইন বনাই দিওঁ আৰু তেনেকৈ কাপোৰযোৰ কৰিলোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক মই এই সাইডৰ পাৰিটো কেনেকৈ কৰিলোঁ সেইটো দেখুৱাবলৈ আহিছোঁ যিসকলে নাজানে তেওঁলোকে শিকি ল'ব পাৰিব কেনেকুৱা লাগিছে বাৰু চাৰিওফালে চাদৰখনত মই এনেকৈ বৰ্ডাৰ দি দিলোঁ বিশেষ একো কৰা নাই সেই বৰ্ডাৰটোৰ কাৰণেই মানে কাপোৰযোৰ উজ্জ্বল হৈ গৈছে কেমেৰাত কেনেকুৱা ফোকাছ হৈছে নাজানো কিন্তু কালাৰটো বৰ ধুনীয়া একেবাৰে ৰঙাও নহয় একেবাৰে চকলেট কালাৰো নহয় বৰ মৰম লগা কালাৰ আৰু তাত মই ইয়াতে মাজতে অলপ ফুল কৰি দিছোঁ দেখিছে চাগে আপোনালোকে ইয়াতে মাজৰডাল মণি চিলাই দিছোঁ আৰু বাকীখিনি ভৰ্তি চিলাই কৰি ফুলখিনি কৰি দিছোঁ ভৰ্তি চিলাইটো শিকোৱা নাই ভৰ্তি চিলাই সকলোৱে জানে সেয়েহে মই অকল মাত্ৰ এই বৰ্ডাৰ লাইনটো কেনেকৈ কৰিছোঁ সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যদি চাই কিবা এটা শিকিব পাৰিম বুলি ভাবিছে বা যিসকলে নাজানে শিকিব পাৰে তেওঁলোকলৈ শুভেচ্ছা জনালোঁ আৰু যদি শিকিব পাৰিছে কমেণ্ট কৰি জনাবলৈ অনুৰোধ কৰিলোঁ আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে চিলাইটো মই কেনেকৈ কৰিছোঁ সেইটো আপোনালোকক দেখাই দিছোঁ আমি যেটো সাধাৰণতে কম্বল চিলাই বুলি কওঁ সেই চিলাইটোৰ দৰে চিলাইটো হয় মই দেখুৱাৰ দৰে আপোনালোকে কৰি যাব এনেকৈ চিলাইটো কৰিব পাৰিব এই ঘৰ মোৰ সম্পূৰ্ণ হৈছে এটা নতুন এটা ঘৰ কৰিবলৈ লৈছো কেনেকৈ কৰিছো আপোনালোকে আকৌ চাব পাৰিব এনেকৈ ফুটাডাল ভৰাই লৈছো তোৱাৰ পাছতে এনেকৈ মই টান কৰি লৈছো তাৰ পিছত এনেকৈ সেই ফুটাডালতে কৰি গৈছো কাপোৰত খুচা নাই কেৱল মাত্ৰ ফুটাডালৰ তলেদি বেজিত থকা ফুটাডাল ভৰাই এনেকৈ চিলাইটো কৰিছো এইটো ঘৰ সম্পূৰ্ণ হৈছে আকৌ নতুন এটা ঘৰ আৰম্ভ কৰিবলৈ লাগিব এনেকৈ ফুটাডাল ভৰাই ল'ব লাগে মই ফ্ৰেম ব্যৱহাৰ কৰা নাই হেতু কাৰণে অলপ পিছলৈ গৈছে
এনেকৈ কৰি গৈ থাকিলে এনেকৈ ধুনীয়া এডাল লেচ হৈ যাব। মই ইমান মানে ফ্ৰী নাথাকোঁ, মোৰ স্কুল থাকে, মই সেইকাৰণে অলপ বিজি থাকোঁ আৰু আজৰি সময়কণত বহুতো কাম থাকেই দিয়কচোন। তাৰ মাজতো মই এনেকৈ কাপোৰ কৰি ভাল পাওঁ, যিহেতু চিলাই কৰি ভাল পাওঁ সেইকাৰণে দুই এযোৰ কাপোৰ কৰি থাকোঁ, নিজেই পিন্ধিবলৈ হয় আৰু আনে যদি কোনোবাই অৰ্ডাৰ দিওঁ বুলি ভাবে তেওঁলোকৰ অৰ্ডাৰ দুই এটা লোৱা হয়। আৰু এনেকুৱা সৰু সৰু চিলাই ভিডিঅ' আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো চাই থাকিব বুলি আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চোৱা প্ৰতিগৰাকীলৈকে ধন্যবাদ যাচিলোঁ। পুনৰ আহিম নতুন এটা ভিডিঅ' লৈ, তেতিয়ালৈকে বাই বাই।